দেৱানন্দ কোঁৱৰ ডাঙৰীয়াৰ ৯০তম জন্ম দিৱস উপলক্ষে এই অনুষ্ঠানটোত এখন বিদ্যালয়তে ল'ৰা ছোৱালীবিলাকৰ লগত আমি এটা একেলগে এসাঁজ খাম বুলি ঠিক কৰিছিলোঁ আৰু লগতে এখন স্মৃতিচাৰণ সভাও কৰিবৰ কাৰণে আমি সিদ্ধান্ত ল'লোঁ। ন্যাসৰ ফালৰ পৰা দেৱানন্দ কোঁৱৰ মেম'ৰিয়েল ট্ৰাষ্ট বুলি আমাৰ এখন নাচ ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে অলৰেডি। সেইখনৰ তাৰ যোগেদি আমি আজি দিনটো এনেধৰণে পালন কৰিবলৈ এতিয়া আমাৰ ইয়াৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত একেলগে এসাঁজ খাম আৰু তেখেতসকলক এই ঠাণ্ডা দিনত তেখেতসকলক অকণমান সকাহ দিবৰ কাৰণে মই গৰম কাপোৰ কম্বল কিছু আমি ন্যাসৰ তৰফৰ পৰা আমি ডনেট কৰিছোঁ আৰু সেইটো ইয়াত ভালকৈ হৈ গ'ল প্ৰগ্ৰামটো। আপোনালোকে চবেই সকলোৱে সহযোগিতা কৰিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। এইটো অনুষ্ঠান হ'ল দেৱানন্দ কোঁৱৰ, প্ৰয়াত দেৱানন্দ কোঁৱৰৰ তেখেতৰ ৯০তম জন্মদিন উপলক্ষে এইটো তেখেতৰ দেৱানন্দ কোঁৱৰ সোঁৱৰণি ন্যাসৰ তৰফৰ পৰা আয়োজন কৰা হৈছে। এই মৰাকণ্ঠ বিদ্যালয়ত কণ ছাত্ৰ ছাত্ৰীসকলে যাতে তেখেতৰ যিটো ব্যক্তিত্ব দেৱানন্দ কোঁৱৰ এজন বিশাল তেখেতৰ যিটো জ্ঞান তেখেতৰ এখন বিশাল সাগৰৰ লগতেই তুলনা কৰিব পাৰি, যাতে এই সকলোবিলাক আমাৰ কণ ল'ৰা ছোৱালীৰ সৈতে জানে, নৱপ্ৰজন্মই যাতে জানে, তাৰ কাৰণে আজি প্ৰয়াস কৰিলোঁ আমি দেৱানন্দ কোঁৱৰ সোঁৱৰণি ন্যাসৰ তৰফৰ পৰা। আৰু খুব সুকলমে প্ৰায় ৩ ঘণ্টা জুৰি এই সভাখন হ'ল। বিভিন্নজনে আহি পেলাই ইয়াত অংশগ্ৰহণ কৰিলে আৰু সুন্দৰ সুন্দৰ বক্তব্যৰে তেখেতৰ দেৱানন্দ কোঁৱৰৰ যিটো জীৱন শৈলী তেখেতৰ যিটো সকলোকে অৱগত কৰিলে। আৰু মই ভাবোঁ এই স্মৃতিচাৰণ সভাখনৰ তৰফৰ পৰা আজি আমিতো যথেষ্ট কৃতকাৰ্য হৈছোঁ বুলিয়ে ভাবিছোঁ আৰু কণ ল'ৰা ছোৱালীৰ সৈতেও তেখেতৰ বিষয়ে যথেষ্টখিনি জানিব পাৰিলে বুলি আমি অনুভৱ কৰিছোঁ।